Hello, my dear students. Today we are going to discuss Mughal administration. Now, when we talk about evolution of Indian administration, then various period are important in this part of development, in this part of evolution, like ancient period, medieval period, and then pre-independence period, okay, then post-independence period. So we already discussed the ancient period from Ramayana, Mahabharata to Kautilya's Arthashastra. Now we come to the medieval period, where the most important aspect regarding the evolution of Indian administration is the Mughal administration. So we have to discuss Mughal administration, various aspects of Mughal administration, and most importantly, how Mughal administration contributed towards the development of Indian administration. Okay, so we need to discuss the Mughal administration in a very well detailed manner. So Mughal administration is most organized and long-lasting administration of India. It has been carried on to even the modern times, and the reason for this stability was the long-lasting for almost more than 3 centuries. Because this administration was, as I already mentioned, was very organized. Okay. That's why it is called the most organized. It is also considered as the most organized administration. গতিকে আমি যেতিয়া ভাৰতীয় প্ৰশাসনৰ কথা কওঁ, ভাৰতীয় প্ৰশাসনৰ ক্ৰমবিকাশৰ কথা পাতোঁ, তেতিয়াহ'লে আমি বিভিন্ন পিৰিয়ড অনুসৰি, অৰ্থাৎ বিভিন্ন সময়ত ভাৰতীয় প্ৰশাসনৰ কেনেদৰে বিকাশ হৈছে অতীজৰ পৰা, আমি বিভিন্ন সময় অনুযায়ী আমি ভাগ কৰি আলোচনা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যেই প্ৰাচীন ভাৰতত কেনেধৰণে আমাৰ প্ৰশাসনৰ বিকাশ হৈছিলে সেয়া আমি আলোচনা কৰিছোঁ। ৰামায়ণ মহাভাৰতৰ পৰা আদি কৰি, মনুস্মৃতিৰ পৰা আদি কৰি আমি কৌটিল্যৰ অৰ্থশাস্ত্ৰলৈকে পালোঁ। গতিকে সেয়া আছিল প্ৰাচীন ভাৰত। আৰু যেতিয়া আমি মিডিয়েভেল পিৰিয়ড, অৰ্থাৎ যেতিয়া আমি মধ্যযুগৰ কথালৈ আহিম, যে মধ্যযুগত কেনেকুৱা ধৰণৰ বিকাশ হৈছিলে, তেতিয়াই মোগল এডমিনিষ্ট্ৰেশ্যন, অৰ্থাৎ মোগল সাম্ৰাজ্য বা মোগল প্ৰশাসনৰ কথা আহিব। আৰু এই মোগল প্ৰশাসনৰ কেৱল মধ্যযুগতে নহয়, তাৰ পৰা কেৰি হৈ পিনে একেবাৰে আধুনিক যুগলৈকে ই সম্প্ৰসাৰিত হৈছে। আৰু মোগল প্ৰশাসনক কোৱা হয় দ্য মষ্ট অৰ্গেনাইজড এডমিনিষ্ট্ৰেশ্যন অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ আটাইতকৈ সুসংগঠিত প্ৰশাসন বুলি কোৱা হয়। আৰু সুসংগঠিত হোৱাৰ বাবেই ই বহু সময়লৈ এই প্ৰশাসন ব্যৱস্থা চলি থাকিলে ভাৰতবৰ্ষত, লং লাষ্টিং। অ'কে। আৰু যদি এই মোগল প্ৰশাসনৰ মূল হৰ্তাকৰ্তা বা মূল পৃষ্ঠপোষক বুলি আমি যদি, বা মূল খনিকৰ বুলি আমি যদি কাৰোবাক নাম ল'বলগীয়া হয়, তেন্তে আমি নাম ল'ব লাগিব আকবৰৰ। চ' আকবৰ ৱাজ দ্য আৰ্কিটেক্ট অফ দিছ চিষ্টেম, মিনছ দ্য মোগল এডমিনিষ্ট্ৰেশ্যন। চ' আকবৰ ইজ দ্য আৰ্কিটেক্ট অফ দ্য মোগল এডমিনিষ্ট্ৰেশ্যন। নাও হোৱাই আকবৰ? We all know that Mughal empire was established by the Babur. So Babur came to India and he established the Mughal empire. তো আমি এইটো জানো যে বাবৰেহে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। বাবৰৰ পিছত তেওঁৰ পুত্ৰ হুমায়ুন ৰজা হৈছিল, আৰু হুমায়ুনৰ পিছত তেওঁৰ পুত্ৰ আকবৰ ৰজা হৈছিল। ঠিক আছে, গতিকে 3টা জেনেৰেশ্যন ইয়াত আহিছে। কিন্তু বাবৰৰ সময়ত বা ইভেন হুমায়ুনৰ সময়ত কি আছিলে, তেওঁলোকে প্ৰায় যুদ্ধ বিগ্ৰহত ব্যস্ত থাকিবলগীয়া হৈছিলে। যিহেতু বাবৰে ইয়াত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, ইয়াত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰোঁতে বহুতো যুদ্ধ কৰিবলগীয়া হৈছিলে। বাবৰ হেজ টু ফেচ ডিফাৰেণ্ট কাইণ্ড অফ ৱাৰ during his path to establish the Mughal empire. So even his son also had to face same situation. গতিকে তেওঁৰ পুত্ৰও একেধৰণৰ পৰিৱেশে পাইছিলে, যুদ্ধ বিগ্ৰহতে ব্যস্ত থাকিবলগীয়া হৈছিলে। গতিকে যেতিয়ালৈকে আকবৰ ৰজা হ'লগৈ, তেতিয়ালৈকে যুদ্ধ বিগ্ৰহৰ পৰিমাণ অলপ কমি আহিলে, মোগল সাম্ৰাজ্য প্ৰায় ধুনীয়াকৈ এষ্টাব্লিছ হৈ গ'ল, শত্ৰুৰ সংখ্যাও কমি আহিব ধৰিলে, গতিকে যুদ্ধ বিগ্ৰহো কমি আহিলে। বাট ইয়াৰ অৰ্থ এইটো নহয় যে আকবৰে যুদ্ধ কৰাই নাছিলে, আকবৰে যুদ্ধ কৰিছিলে, কিন্তু বাবৰ আৰু হুমায়ুনৰ দৰে সকলো সময়তে যুদ্ধ বিগ্ৰহত ব্যস্ত থাকিবলগীয়া নহ'ল। তো সেইটো কাৰণে আকবৰে কিহৰ ওপৰত মনোযোগ দিলে? আকবৰে প্ৰশাসনিক গাঁথনিটো শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিলে। অ'কে, চ'
he, unlike his grandfather or father, Babur and Humayun, who respectively had their hands full with battles and socio-economic uncertainties. But therefore, they have a little time for the administrative activities. But during the time of Akbar, now Akbar has a full-time concern for the administrative activities. So that's why Akbar can, plan for the administration, and Akbar can build the administration for Mughal Empire in a new way. That's why Akbar is considered as the architect of Mughal administration. সেইকাৰণে আকবৰক কোৱা হয় মোগল প্ৰশাসনৰ খনিকৰ বুলি, কাৰণ তেওঁৱে মোগল প্ৰশাসনটো প্ৰধানকৈ গঢ় দিছে। ঠিক আছে, এতিয়া যদি আমি মোগল প্ৰশাসনৰ কথা পাতোঁ, তেতিয়াহ'লে মোগল প্ৰশাসনে কেনেকুৱা ধৰণৰ প্ৰশাসন আচলতে গঢ়িবলৈ বিচাৰিছিলে। চ' বেচিকেলি Mughals, they tried to establish a highly centralized bureaucratic machinery which was based on direct command. মোগল প্ৰশাসনে বা মোগলসকলে কি কৰিব বিচাৰিছিলে, খুব বেছি এক হাইলি চেণ্ট্ৰেলাইজ, তাৰমানে খুব কেন্দ্ৰীভূত এক প্ৰশাসনিক ব্যৱস্থা গঢ়িব বিচাৰিছিলে, অৰ্থাৎ য'ত কেন্দ্ৰৰ ওচৰতে সকলোখিনি ক্ষমতা মজুত থাকে, সকলো বস্তু কেন্দ্ৰই য'ত নিয়ন্ত্ৰণ কৰিব। চ' হাইলি চেণ্ট্ৰেলাইজ বিউৰ'ক্ৰেটিক মেচিনাৰী ছিষ্টেম গঢ়িব বিচাৰিছিলে। The Mughal administration did carry forward a lot of the earlier traditions in political and administrative matters already existing in India, but they upheld greater centralization and a rigid structure without paying much interest to the social service of health, welfare, public welfare, as compared to the Mauryan Empire. গতিকে আগৰ যিটো মৌৰ্য সাম্ৰাজ্য যেনেকৈ আছিলে ধৰি ল'লোঁ, বা আগৰ কিছুমান প্ৰশাসনিক ব্যৱস্থা আছিলে ভাৰতবৰ্ষত, তো বেচিকেলি যেতিয়া মোগলসকল ইয়ালৈ আহিলে, তেওঁলোকে সেই একেধৰণৰ প্ৰশাসনিক ব্যৱস্থাটোৱে তেওঁলোকে কণ্টিনিউ কৰি থৈ গ'ল। বাট মোগলে কিহৰ ওপৰত গুৰুত্ব দিলে, বেচিকেলি চেণ্ট্ৰেলাইজেশ্যনৰ ওপৰত, কেন্দ্ৰীয়কৰণৰ ওপৰত বেছি গুৰুত্ব দিলে, আৰু লগতে গুৰুত্ব দিলে এ ৰিজিড ষ্ট্ৰাকচাৰ। ঠিক আছে, এটা ৰিজিড ষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব দিলে। ত' ৰিজিড ষ্ট্ৰাকচাৰ মানে কি, এটা খুব অনমনীয় এটা গাঁথনি, তাৰমানে যিটো সহজে সলনি কৰিব নোৱাৰি। চ' এফালে চেণ্ট্ৰেলাইজেশ্যন, আনফালে ৰিজিড ষ্ট্ৰাকচাৰ। গতিকে তেওঁলোকে কি কৰিলে, সেইটো কাৰণে তেওঁলোকে মানুহখিনিৰ ওপৰত যিহেতু নিয়ন্ত্ৰণ কৰিব বিচাৰিছিলে, যিহেতু বাহিৰৰ পৰা আহিছে তেওঁলোকে কণ্ট্ৰল কৰিবৰ কাৰণে ইয়াত মানে বহিৰাগত হিচাপে, গতিকে ইয়াত মানুহখিনিৰ ওপৰত তেওঁলোকে কণ্ট্ৰল কৰিব বিচাৰিলে, যাৰ কাৰণে এটা খুব চেণ্ট্ৰেলাইজ পাৱাৰ তেওঁলোকক দৰকাৰ হৈছিল। চ' দে মেইনটেইন এ ভেৰি হাইলি চেণ্ট্ৰেলাইজ বিউৰ'ক্ৰেটিক মেচিনাৰী এজ ৱেল এজ এ ৰিজিড ষ্ট্ৰাকচাৰ। সেইটো কাৰণে ছ'চিয়েল ছাৰ্ভিচ বা পাব্লিক ৱেলফেয়াৰ এইবিলাক বিষয়ৰ ওপৰত তেওঁলোকে ইমান গুৰুত্ব দিয়া নাছিলে। চ' দে did not paying attention, or we can say much interest towards social service or health service or public welfare, just like Mauryan Empire. যিদৰে Mauryan Empire কৌটিল্যই পাব্লিক ৱেলফেয়াৰ কথা বাৰে বাৰে উল্লেখ কৰিছে, তো মোগল এম্পায়াৰত প্ৰথম অৱস্থাত এইটো বিষয়ত ইমান গুৰুত্ব দিয়া নাছিলে। তেওঁলোকে গুৰুত্ব দিছিলে চেণ্ট্ৰেলাইজেশ্যনৰ ওপৰত আৰু ৰিজিড ষ্ট্ৰাকচাৰৰ ওপৰত। ঠিক আছে, আকবৰৰ সময়ৰ পৰা অলপমান চেঞ্জ হ'ল, আৰু য'ত মানে অলপ লাহেকৈ পিছলৈ পাব্লিক ৱেলফেয়াৰৰ প্ৰতি গুৰুত্ব দিব ল'লে, বাট বেচিকেলি তেওঁলোকে চেণ্ট্ৰেলাইজেশ্যন আৰু ৰিজিড ষ্ট্ৰাকচাৰৰ ওপৰতে গুৰুত্ব দিছিলে। আৰু যিদৰে আমি কৌটিলৰ টাইমত কৌটিলৰ অৰ্থশাস্ত্ৰৰ যোগেদি সেই সময়ৰ প্ৰশাসনৰ কথা গম পাওঁ, ঠিক সেইদৰে আমি মোগল প্ৰশাসনৰ বিষয়ে আমি গম পাওঁ এখন কিতাপত, সেইখন হৈছে আইন-ই আকবৰী। চ' আইন-ই আকবৰী একচুৱেলি written by Abul Fazl. It's a very well detailed, reliable and brilliant accounts of Akbar's empire. Basically আকবৰে আদেশ দিছিলে তেওঁৰ বিষয়ে লিখিবলৈ আবুল ফেজলক। চ' ইট ইজ ন'ন এজ দ্য কনষ্টিটিউশ্যন অফ আকবৰ। চ' আইন-ই আকবৰী মানে এখন আকবৰৰ এখন মানে সংবিধান বুলি ক'ব পাৰি, আৰু একদম চিম্পল চেঞ্চত ক'বলৈ গ'লে আইন-ই আকবৰী। তো গতিকে আকবৰে কেনেকুৱা ধৰণৰ প্ৰশাসনিক ব্যৱস্থা বিচাৰিছিলে, ৰাষ্ট্ৰ ব্যৱস্থা বিচাৰিছিলে, এই গোটেই বস্তুবোৰ আইন-ই আকবৰীত আছে। যেনেকৈ অৰ্থশাস্ত্ৰত গোটেই মৌৰ্য সাম্ৰাজ্যত কেনেকুৱা ধৰণৰ প্ৰশাসনিক ব্যৱস্থা, ৰাষ্ট্ৰ ব্যৱস্থা আছে, চব বস্তু আছে, আইন-ই আকবৰীত আকবৰৰ সময়ৰ গোটেই ব্যৱস্থাবোৰ আছে। এণ্ড আই অলৰেডি মেনশ্যন ডেট আকবৰ ইজ দ্য মেইন আৰ্কিটেক্ট অফ মোগল এডমিনিষ্ট্ৰেশ্যন। গতিকে যেতিয়া আমি মোগল এডমিনিষ্ট্ৰেশ্যনৰ কথা পঢ়িম, বেচিকেলি আকবৰৰ দিনত কেনেকুৱা ছিষ্টেম আছিল সেইখিনিকে পঢ়িম। সেইখিনিয়ে পিছলৈ কেৰি ফৰৱাৰ্ড হৈ গৈ আছে লাষ্টলৈকে, অলম'ষ্ট ছেইম ছিষ্টেম। গতিকে আমি বেচিকেলি আকবৰৰ কথাই পঢ়িম। যেনেকৈ মৌৰ্যান এম্পায়াৰ ক'লে আমি কৌটিল্যৰ কথাই পঢ়িম, অৰ্থশাস্ত্ৰই পঢ়িম। মোগল এডমিনিষ্ট্ৰেশ্যন ক'লে আকবৰ আৰু এই আইন-ই আকবৰীৰ কথাই আহিব।
চ' নাও এই আইনী আকবৰীত তেতিয়াহ'লে এডমিনিষ্ট্ৰেটিভ গোটেই পেটাৰ্ণটোৰ বিষয়ে ষ্ট্ৰাকচাৰটোৰ বিষয়ে উল্লেখ আছে চ' ইন দিছ আইনী আকবৰী দ্য হোল এডমিনিষ্ট্ৰেটিভ পেটাৰ্ণ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ ইজ মেনশ্যন চ' দ্য ফাৰ্ষ্ট ষ্ট্ৰাকচাৰ ইজ দ্য চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন তো প্ৰথমটো হৈছে কি কেন্দ্ৰীয় প্ৰশাসন না কেন্দ্ৰীয় প্ৰশাসনত কি কি বস্তু আছে দ্য ফাৰ্ষ্ট থিং ইজ দ্য এম্পায়াৰ এম্পায়াৰ মিনছ দ্য কিং ৰজা তো প্ৰথমতে আহিলে ৰজা তো আগতেতো মনাৰ্কিয়েল ছিষ্টেম আছে তো প্ৰথমতে ৰজা আহিবই অবভিয়াছলি চ' ইট ইজ এট এনচিয়েণ্ট ইণ্ডিয়ান ট্ৰেডিশ্যন একচুৱেলি এনচিয়েণ্ট ইণ্ডিয়ান ট্ৰেডিশ্যন হেজ অলৱেজ ছাপৰ্টেড এ ষ্ট্ৰং ৰুলাৰ আগৰ যিখিনি প্ৰাচীন ভাৰতীয় যি দেশ মানে সমাজবিলাক আছে ৰাজ্যবিলাক আছিলে তেনেকৈ সদায় ষ্ট্ৰং ৰুলাৰ বিচাৰিছিলে শক্তিশালী শাসনকৰ্তা তো শক্তিশালী শাসনকৰ্তা মানে আল্টিমেটলি ৰজা চ' এইটোৰ লগত মানে সেই মোগল এম্পায়াৰো কোনো ডিফাৰেঞ্চ নাছিলে চ' দ্য মুছলিম জুৰিছ এণ্ড ৰাইটাৰ্ছ অলছ' হেল্ড দ্য ছেইম ভিউ Thus, the concept of divine origin of monarchy could easily find the place among the Indian people. সেইকাৰণে যিহেতু সকলোৱে ষ্ট্ৰং ৰুলাৰ বিচাৰে সেই ষ্ট্ৰং ৰুলাৰ বিচাৰোঁতে কি হৈ যায় ডিভাইন অৰিজিন অফ মনাৰ্কি ছিষ্টেমটো আহি যায় যিটোৱে মানুহবিলাকৰ মনত ঠাই পায় ডিভাইন অৰিজিন অফ মনাৰ্কি মানে কি যে ভগৱানে ৰজাক পঠিয়াইছে বা ৰজা হৈছে ভগৱানৰ প্ৰতিনিধি দ্য কিং ইজ representative of God. The emperor is the representative of God. God sent him to rule over the people. So people should have accept him, must accept him. গতিকে মানুহে তেওঁক মানে মানি ল'বই লাগিব তেওঁৰ আদেশ মানিবই লাগিব মানুহে তেওঁৰ অমান্য কৰিব নোৱাৰে তো এই কনচেপ্টটো আছিলে মানুহবিলাকৰ মাজত গতিকে সেইটো কাৰণে তেনেকুৱা ধৰণৰ শাসন ব্যৱস্থা আমি পাওঁ গতিকে তাত প্ৰথমতে থাকে এম্পায়াৰ মানে ৰজাজন আৰু গোটেই ছভাৰেণ্টি পাৱাৰ ৰজাজনৰ ওচৰতে থাকে চ' দ্য ছভাৰেণ্ট ৱাজ দ্য এম্পায়াৰ হু ৱাজ পেটাৰ্নেলিষ্টিক যি মানে পিতৃতান্ত্ৰিকভাৱে হেৰিডিটৰী প্ৰচেছত আহে পিতৃৰ ফালৰ পৰা কাৰণে পিতৃৰ পিছত তেওঁৰ পুত্ৰ ৰজা হয় তাৰপিছত তেওঁৰ পুত্ৰ ৰজা হ'ব তেনেকুৱা ধৰণে গৈ থাকে বস্তুটো এণ্ড হি হেড সুপ্ৰিম অথৰিটি অভাৰ এভৰিথিং হি ডিড হেভ এ নাম্বাৰ অফ মিনিষ্টাৰ্ছ টু হেল্প এডভাইচ এণ্ড এছিষ্ট হিম ইন দ্য ডিscharge of his functions. All officers in Mughal administration owed their position and power to the emperor. Their appointment, their promotions, their demotions, or even termination were subject to the emperor's personal preference and wills. গতিকে প্ৰশাসনিক যিবিলাক বাকীবিলাক বিষয়া থাকিব মিনিষ্টাৰবিলাক হওক বা অন্যান্য যিবিলাক বিষয়া থাকিব প্ৰশাসনৰ গোটেই অফিচাৰবিলাক তেওঁলোকৰ পজিশ্যনটো তেওঁলোকৰ প্ৰমোশ্যন বা তেওঁলোকৰ ট্ৰেন্সফাৰ বা তেওঁলোকৰ পদৰ পৰা অপসাৰণ এই গোটেইবোৰ বস্তু সেই এম্পায়াৰজন বা ৰজাজনৰ ওপৰতে ডিপেণ্ড কৰিব তেওঁ যেতিয়া বিচাৰে তেওঁ নিজৰ মতে গোটেইখিনি কৰিব পাৰিব Mughal emperor considered themselves as God representative of art, as I already mentioned. They claim to be the shadow of God or visible God or wakil to God or Khalifa of her country. Okay, এনেকুৱা ধৰণৰ নাম এই এম্পায়াৰক দিয়া হয় বা ৰজাক দিয়া হয় শ্বেডো অফ গড তাৰমানে ভগৱানৰ ছাঁ ভিজিবল গড মানে দৃশ্যমান ভগৱান ৱাকিল টু গড মানে ভগৱানৰ উকিল বুলি ভবা হয় অৰ খালিফা অফ আৰ কাণ্ট্ৰি মানে সেইটো এটা ভগৱানৰ মানে ৰূপ বুলি ধৰা হয় ঠিক আছে চ' বেচিকেলি ডেট মিনছ মোগল এম্পায়াৰ হেজ আনলিমিটেড পাৱাৰ যিহেতু ভগৱানৰ ছাঁ বা ভগৱানৰ প্ৰতিনিধি বুলি ভবা হয় বিকজ হি ইজ কনচিডাৰ্ড এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ গড চ' আল্টিমেটলি হি ইনজয়জ আনলিমিটেড পাৱাৰ আনলিমিটেড অথৰিটি বাট অলদো মোগল এম্পায়াৰ্ছ they had enjoyed this unlimited power but they were not cruel or selfish কিন্তু ইয়াত কোৱা হৈছে যে যদিও মোগল এম্পায়াৰৰ মোগল ৰজাৰ ওচৰত মোগল বাদশ্বাহৰ ওচৰত ইমানখিনি পাৱাৰ আছে আনলিমিটেড পাৱাৰ কিন্তু তেওঁলোক চেলফিছ হ'ব নোৱাৰে তেওঁলোক নিষ্ঠুৰ হ'ব নোৱাৰে they believe that the prime duty of emperor was to look after the welfare of the subject গতিকে তেওঁলোকে ভাবে যে ৰজাজনৰ প্ৰথম ডিউটি হৈছে নিজৰ ছাবজেক্ট অৰ্থাৎ নিজৰ প্ৰজাৰ কল্যাণ সাধন কৰা গতিকে তেওঁৰ ওচৰত আনলিমিটেড পাৱাৰ আছে কিন্তু সেই আনলিমিটেড পাৱাৰ পায়ো ৰজাজন চেলফিছ হৈ নাযায় অকল নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰে এইটো কথা কোৱা হৈছে অ'কে তো এয়া হৈ গ'ল ৰজা তাৰপিছতে মোগল এম্পায়াৰত কিছুমান ডিভিজন কৰা হৈছে মিনিষ্টাৰবিলাকৰ ডিভিজন কৰা হৈছে যিটো মডাৰ্ণ ছিষ্টেম আমি খুব পাওঁ কাউন্সিল অফ মিনিষ্টাৰ ছিষ্টেম চ' ডেট ছিষ্টেম একচুৱেলি প্ৰিভেল ইন দ্য মোগল এডমিনিষ্ট্ৰেশ্যন ডুৰিং ডেট টাইম তো ইয়াৰ এম্পায়াৰৰ পিছতে নেক্সট আহি যায় ৱাজিৰ অৰ দিৱান
তো বজিৰ বুলি কোৱা হয়, দিৱান বুলি কোৱা হয়। নাও হু ইজ বজিৰ অৰ দিৱান? চ' বজিৰ অৰ দিৱান ৱাজ নেক্সট টু দ্য এম্পায়াৰ ইন দ্য ৱৰ্ক অফ দ্য এডমিনিষ্ট্ৰেশ্যন। চ' এম্পায়াৰৰ পিছতে নেক্সটজন হৈছে, নেক্সট পাৱাৰফুল পাৰ্চনজন হৈছে বজিৰ বা দিৱান। He was the chief advisor of the king in the administration. He was the head of the revenue department. He looked after the income and expenditure of the state. He also looked after administration in the absence of emperor. He sometimes commanded the army. He was assisted by several officers and subordinates. Okay, so ইয়াত কি হয়, এই যিজন বজিৰজন হয় বা দিৱানজন হয়, কি হয়, তেওঁ ৰজাৰ পিছতে নেক্সট, ঠিক আছে, ৰজাৰ পিছতে তেওঁ নেক্সটজন বুলি ধৰা হৈছে। হি ইজ দ্য নেক্সট পাৰ্চনজন, তাৰমানে ৰজাৰ পিছতে দ্বিতীয় ব্যক্তিজন হৈছে বজিৰ। ৰজাৰ পিছতে বজিৰে মানে দেশখন চম্ভালিব বা বজিৰৰ ওচৰত ক্ষমতাবোৰ থাকিব। ইভেন ৰজা যেতিয়া অনুপস্থিত থাকিব কিবা কাৰণত, তেতিয়াহ'লে বজিৰে ৰজাৰ দায়িত্ব পালন কৰিব। লুক আফটাৰ দ্য এডমিনিষ্ট্ৰেশ্যন ইন দ্য এবচেঞ্চ অফ এম্পায়াৰ, সেইটো কথা কোৱা হৈছে। অৰ্থাৎ ৰজা যেতিয়া অনুপস্থিত থাকিব, তেতিয়া মানে বজিৰেই ৰজাৰ দায়িত্বটো পালন কৰিব। এণ্ড বজিৰ sometimes had to be strict with the highest officers in their financial dealing with the state and sometimes had to perform unpleasant duties by calling them to account. আৰু বজিৰে অলপমান বহুত ক্ষেত্ৰত যথেষ্ট কঠোৰ হ'বলগীয়া হয় তেওঁলোকৰ তলৰ কৰ্মচাৰীসকলৰ প্ৰতি, কিয়নো বজিৰৰ ওচৰত গোটেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ দায়িত্ব থাকে। গতিকে সেইটো কাৰণে কিছুমান অফিচাৰৰ ফাইনেন্সিয়েল ডিলিঙৰ ক্ষেত্ৰত, মানে তেওঁলোকে বিত্তীয় বিভাগৰ কাম কাজ কেনেকৈ চম্ভালিছে সেই ডিলিঙৰ ক্ষেত্ৰত বজিৰে কেতিয়াবা ষ্ট্ৰিক্ট একশ্যন ল'বলগীয়া হয়। তো এয়া হৈছে বজিৰৰ কাম। বজিৰ বা দিৱানৰ পিছতে নেক্সটটো আহি যায় মীৰ বক্সি। নাও হোৱাট ইজ দিছ মীৰ বক্সি? মীৰ বক্সি বেচিকেলি কি হয়, তেওঁৰ মানে আল্টিমেটলি হি বেচিকেলি হেণ্ডেল দ্য মিলিটাৰী পে এণ্ড একাউণ্টছ এণ্ড all other this kind of related duties. He not only was the paymaster for all the officers but also played the role of recruitment of soldiers, listing the main suburb and important officials. So Mir Bakshi plays all matters pertaining to the military department before the emperor. So Mir Bakshi basically দায়িত্ব দিয়া আছে মিলিটাৰী বিভাগৰ। তো এতিয়া মিলিটাৰী বিভাগত, মিলিটাৰী মানে কি যিখিনি সৈন্য বাহিনী, তো সেনা বাহিনীৰ দায়িত্বত তেওঁক দিয়া হৈছে। গতিকে সেনা বাহিনীৰ সকলোখিনি দায়িত্ব মীৰ বক্সিয়ে চম্ভালে। তেওঁলোকৰ দৰমহা পাতিৰ পৰা আদি কৰি বিভিন্ন সুবিধা দিয়ালৈকে, ৰিক্ৰুইট কৰালৈকে, তেওঁলোকৰ মানে সৈন্য বাহিনীত কোনখিনি মানুহক লোৱা হ'ব, তেওঁ ৰিক্ৰুইটমেণ্টলৈকে সকলোখিনি দায়িত্ব মীৰ বক্সিৰ ওচৰত থাকে। আৰু নেক্সটত আহি যায় মীৰ চামান। মীৰ চামান বেচিকেলি হি ৱাজ দ্য মিনিষ্টাৰ অফ ৰয়েল ফেমিলি এণ্ড লুক আফটাৰ ৰয়েল বিল্ডিংছ, ৰোডছ, পাৰ্কছ, কাৰখানাছ এটচেট্ৰা। গতিকে তেওঁ বেচিকেলি কাৰখানাবিলাক চাই, বিল্ডিংবিলাক, ৰাস্তা ঘাট এইবিলাক কাম কাজৰ মানে তেওঁ মিনিষ্টাৰ বুলি ক'ব পাৰি, ঠিক আছে। He was the chief executive officer responsible for the purchase of all kinds of articles and their storage for the royal household. Another important duty was to supervise the manufacture of different articles, be it weapons of war or articles of luxury. Mir Bakshi was directly under the emperor, but for sanction of money or auditing accounts, he was to contact the Diwan. Under the Mir Saman, there were several officers, including Dibani, Buyutat, or Tehbildar. Okay, all these officers are working under the Mir Saman. গতিকে মীৰ চামনটো কি হয়, মীৰ চামনৰ দায়িত্বত কাৰখানাৰ কামবোৰ থাকে, বিল্ডিঙৰ কাম, ৰাস্তা ঘাটৰ নিৰ্মাণৰ কাম, এইবিলাক কামৰ তেওঁৰ দায়িত্বত থাকে। আৰু তাৰ লগতে বেলেগ ষ্ট'ৰেজৰ কাৰণে বেলেগ বেলেগ ধৰণৰ বস্তু সামগ্ৰী তেওঁক ক্ৰয় কৰিবলগীয়া হয় তেওঁৰ দায়িত্বত। আৰু ইভেন কেতিয়াবা অস্ত্ৰ শস্ত্ৰ ক্ৰয় মানে কিনিবলগীয়া হয়, তেওঁৰ দায়িত্বতে কিনিবলগীয়া হয়। আৰু তেওঁ অবভিয়াছলি তেওঁৰ কাৰ আণ্ডাৰত ডাইৰেক্টলি কাম কৰে, তেওঁ ডাইৰেক্টলি এম্পায়াৰৰ আণ্ডাৰত অৰ্থাৎ ৰজাৰ আণ্ডাৰতে তেওঁ ডাইৰেক্টলি কাম কৰে। কিন্তু যেতিয়া তেওঁক পইচা পাতি দৰকাৰ হয়, কিবা ক্ষেত্ৰত চেংচন অফ মানি কৰিবলগীয়া হয়, তেতিয়া কিন্তু তেওঁ দিৱানৰ লগত কণ্টেক্ট কৰিবলগীয়া হয়। কাৰণ দিৱানে গোটেই ৰেভিনিউ ডিপাৰ্টমেণ্টটো চম্ভালে, ৱাজিৰ বা দিৱানে, তাৰ লগত কণ্টেক্ট কৰিবলগীয়া হয়। গতিকে এয়া হৈছে মীৰ চামনৰ কাম। নেক্সটত আহি যায় সদৰ সুদূৰ। বেচিকেলি সদৰ ৱাজ এডভাইজাৰ অফ এম্পায়াৰ ইন অল ৰিলিজিয়াছ মেটাৰ। তেওঁ ধৰ্মীয় দিশটো চম্ভালে।
তো তেওঁৰ ধৰ্মৰ দিশটোৰ ক্ষেত্ৰত তেওঁ মেইন মানুহ আৰু চ' হি লুক আফটাৰ ৰিলিজিয়াছ এডুকেশ্যন চেৰিটি ৰিকমেণ্ডেড চাম জাগিৰ্ছ টু স্কলাৰ উলেমাছ কাজিজ তো যিখিনি ইছলাম ধৰ্মৰ কিছুমান ব্যক্তি থাকে ধৰ্মৰ লগত ৰিলেটেড জাগিৰ্ছ থাকে উলামাছ থাকে কাজিবিলাক থাকে সেইবিলাকৰ নাম তেওঁ ৰিকমেণ্ড কৰে সদৰ চুদুৰে এপইণ্ট কৰিবৰ কাৰণে ৰজাক তেওঁ এডভাইচ দিয়ে হি এডভাইচ দ্য কিং ফৰ দ্য এপইণ্টমেণ্ট অফ দিছ পিপল অলছ' হি এডভাইচ কিং টু দ্য এপইণ্টমেণ্ট অফ সদৰ্ছ ইন প্ৰভিন্সেছ এণ্ড ছুপাৰভাইজ দে আৰ ৱৰ্কিং ৰাজ্যবিলাকত মানে এপইণ্ট কৰিবৰ কাৰণে যিখিনি প্ৰভিন্সবিলাকত বা ৰাজ্যবিলাকত সদৰ এপইণ্ট কৰিবৰ কাৰণে ৰজাক এডভাইচ দিয়ে এণ্ড he also has a full control regarding the religious teaching all over the state কেনেকুৱা ধৰণে ধৰ্মীয় শিক্ষা দিব সেইটোৰ ওপৰত তেওঁৰ এটা সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে গোটেই মানে এম্পায়াৰ গোটেই সাম্ৰাজ্যখনৰ ওপৰত গতিকে যাতে ইছলাম ধৰ্মৰ শিক্ষা যাতে ভাল ধৰণে দিয়া হয় সঠিক ধৰণে দিয়া হয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ইয়াৰ পাছতে নেক্সটটো আহি যায় কাজি উল কাজাত শ্বৰ্ট ফৰ্মত কাজি বুলিয়ে ক'ব পাৰি তো বেচিকেলি চিফ কাজি So Chief Qazi was known as Qazi ul Qazat and Chief Qazi is the head of the judiciary. His principal duty was to administer the Shariat law both in civil and criminal cases. And in the capacity of the Chief Qazi, he looked into the appointment of Qazis in Suba, Sarkar, Pargana and town levels. There was a separate Qazi for army also. গতিকে কাজি হৈছে কি কাজি উল কাজাত চিফ কাজিজনক কাজি উল কাজাত বুলি কোৱা হয় তেওঁ গোটেই ন্যায়িক ব্যৱস্থাৰ তেওঁ হৈছে প্ৰধান গোটেই জুডিচিয়াৰী হেড হয় তেওঁ ঠিক আছে আৰু তেওঁৰ মেইন কামটো হৈছে কি যিটো শৰিয়ত ল ইছলাম ধৰ্মৰ যিটো মেইন ল হৈছে সেইটো হৈছে ল অফ শৰিয়ত গতিকে ল অফ শৰিয়তটো কণ্ডাক্ট কৰাটো বা সেইটো মেইনটেইন কৰি ৰখাটো তেওঁৰ প্ৰধান কাম হোৱাট এভাৰ কেছ ইট ইজ আদাৰ ইজ এ চিভিল কেছ অৰ ক্ৰিমিনেল কেছ চিভিল কেছ হওক বা ক্ৰিমিনেল কেছ হওক দুইটা ক্ষেত্ৰতে তেওঁ এই শৰিয়ত লটো মেইনটেইন কৰি ৰাখিব লাগে আৰু তেওঁ যিখিনি প্ৰভিন্স আছে সেইখিনি ক্ষেত্ৰত তেওঁ যি কাজি এপইণ্ট কৰা হয় তেওঁতো চিফ কাজি হয় বাকী যিখিনি কাজি এপইণ্ট কৰা হ'ব সেই ক্ষেত্ৰত তেওঁ সেই এপইণ্টমেণ্টৰ ক্ষেত্ৰত তেওঁ এডভাইচ দিব পাৰে ঠিক আছে চ' সেইটো হৈছে কাজি উল কাজাত তো দিছ ইজ অল এবাউট দ্য চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন তো এতিয়া আমি যাম প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনলৈ কিন্তু তাৰ আগত আমি জানিব লাগিব গোটেই ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণে ভাগ কৰা হৈছে মোগল এম্পায়াৰৰ গতিকে মোগল এম্পায়াৰ কি হয় গোটেই মোগল এম্পায়াৰটো একচুৱেলি ডিভাইড কৰা হৈছে কিছুমান চুব বুলি কোৱা হয় চুবছ ঠিক আছে চ' দিজ আৰ মোগল এম্পায়াৰ ৱাজ ডিভাইডেড ইনটু চুবছ চ' আকবৰৰ দিনত অলমষ্ট 15 চুবছ আছিলে লেটাৰ ইট ৱাজ ইনক্ৰিজ টু 20 আণ্ডাৰ দ্য ঔৰংজেব ৰিজিম ঔৰংজেবৰ দিনত প্ৰায় 20লৈকে বৃদ্ধি পালে এণ্ড চুবছ ৱেৰ ফাৰ্ডাৰ ছাব ডিভাইডেড ইনটু চৰকাৰ্ছ তো চুববিলাক আমি ধৰি লওক ৰাজ্য বুলি ধৰি ল'ব পাৰোঁ অ'কে আমি মডাৰ্ণ টাইমৰ ৰাজ্য ধৰি লওক চুব প্ৰভিন্স তো চুববিলাক ফাৰ্ডাৰ ছাব ডিভাইডেড ইনটু চৰকাৰ্ছ তো চৰকাৰ্ছবিলাক আমি ধৰি ল'লোঁ আমি জিলা বুলি ধৰি ল'ব পাৰোঁ বৰ্তমান মডাৰ্ণ টাইমছত যি কি নহওক চৰকাৰ্ছত ভগোৱা হয় চ' চুবছ ৱাজ ফাৰ্ডাৰ ছাব ডিভাইডেড ইনটু চৰকাৰ্ছ এণ্ড চৰকাৰ্ছ ৱেৰ ফাৰ্ডাৰ ছাব ডিভাইডেড ইনটু পাৰগানাছ চৰকাৰবিলাককো আকৌ ভগোৱা হয় পিছত কি পাৰগানাছ এণ্ড পাৰগানাছ এগেইন ছাব ডিভাইডেড ইনটু গ্ৰামছ আকৌ পাৰগানাবিলাকক আকৌ ডিভাইড কৰা হয় কি বেলেগ বেলেগ গ্ৰাম মানে গাঁও বুলি আমি ক'ব পাৰোঁ চ' প্ৰথমতে থাকিব গোটেই মোগল এম্পায়াৰখনক ভাগ কৰা হৈছে ভেৰিয়াছ চুবছক ভাগ কৰা হৈছে ভেৰিয়াছ চৰকাৰ্ছক আকৌ পাৰগানাত ভাগ কৰা হৈছে আকৌ পাৰগানাক বেলেগ বেলেগ গ্ৰামত ভাগ কৰা হৈছে চ' দিছ ইজ দ্য মেইন ষ্ট্ৰাকচাৰ অফ দ্য মোগল এম্পায়াৰ তো এতিয়া আমি প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত ডিছকাছ কৰিম তাৰমানে চুবত কেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যন থাকিব চৰকাৰত কেনেকৈ থাকে পাৰগানাত গ্ৰামত কেনেকুৱা থাকে সেইখিনি আমি ডিছকাছ কৰিম তো চুবত কেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যন থাকে তো চুবত প্ৰথমজন যিজন মেইন তাৰ মানুহ থাকে সেইজন হৈছে কি চুবাদাৰ চ' চুবাদাৰ ইজ লাইক এ গভৰ্ণৰ যেনেকৈ ৰাজ্যবিলাকত আজিকালি মডাৰ্ণ এজত গভৰ্ণৰ থাকে গভৰ্ণৰ ইজ দ্য চিফ
অফ দ্য ষ্টেট এডমিনিষ্ট্ৰেশ্যন। ঠিক তেনেকৈ মোগল সাম্ৰাজ্যৰ দিনত, মোগল এম্পায়াৰৰ দিনত কি আছিলে, এই চুবাবিলাক ৰাজ্য বুলি ধৰি ল'লোঁ আমি। তেতিয়াহ'লে চুবাবিলাকৰ মেইন মানুহজন হৈছে, চিফজন হৈছে চুবাদাৰ। চ' সেইজনক আমি বৰ্তমানৰ গভৰ্ণৰৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ। উই কেন কম্পেয়াৰ হিম টু মডাৰ্ণ টাইম গভৰ্ণৰ। চ' দ্য গভৰ্ণৰ অফ Suba, that is Subadar, and he was directly appointed by the emperor. এম্পায়াৰে তেওঁক ডাইৰেক্টলি এপইণ্ট কৰে, ঠিক আছে। Usually the tenure of Subadar was around 3 years. Among the duties of Subadar, the most important one was to look after the welfare of the people, and he was also responsible for the general law and order problem in Suba. So গতিকে চুবাহৰ যিখিনি মানুহ আছে তেওঁলোকৰ ডেভেলপমেণ্টৰ কাম কাজ চোৱাটোৱে হৈছে চুবাদাৰৰ মেইন কাম, এজ ৱেল এজ তাৰ যি আইন শৃংখলাজনিত মানে কাৰণ সমস্যা হ'ব তাৰ কাৰণে তেওঁ ৰেছপনচিবল থাকিব। হি ৱাজ ৰেছপনচিবল ফৰ দ্য জেনেৰেল ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম ইন Suba. Subadar should also encourage in agriculture or other kind of works in within the Suba, and he was also supposed to take up welfare activities like construction, gardens, wells, water reserve, all these kind of works. গতিকে চুবাদাৰৰ কামটো অকল ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰাটো হৈছে তেওঁ মেইন কাম, মানুহখিনিৰ কল্যাণ সাধন কৰা তেওঁ মেইন কাম, কিন্তু তাৰ লগতে তেওঁ কিছুমান ডেভেলপমেণ্টৰ কামো, ডেভেলপমেণ্টৰ প্ৰজেক্ট যেনেকৈ কৃষি উন্নয়ন, ৰাস্তা ঘাটৰ উন্নয়ন, এইবিলাকৰ ক্ষেত্ৰতো পানী সংৰক্ষণ, এইবিলাকৰ ক্ষেত্ৰতো তেওঁ মানে নিজৰ ৰ'ল প্লে কৰিব পাৰে। চুবাদাৰৰ পিছত নেক্সট আহি যায় দিৱান, যেনেকৈ বজিৰ বা দিৱান হেৰিয়ত থাকে, এইটো কি বুলি কয়, এম্পায়াৰ মানে চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত থাকে, তেনেকৈ ৰাজ্যবিলাকৰ অৰ্থাৎ প্ৰভিন্সবিলাকৰ এডমিনিষ্ট্ৰেশ্যনতো, চুবাবিলাকৰ এডমিনিষ্ট্ৰেশ্যনতো দিৱান আছে। চ' বেচিকেলি মানে চেণ্ট্ৰেল আৰু ষ্টেটৰ এডমিনিষ্ট্ৰেশ্যনটো কি হৈছে, বেচিকেলি দ্য ৰেপ্লিকা অফ দ্য চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন। চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ ৰেপ্লিকাটোৱে হৈছে ষ্টেট এডমিনিষ্ট্ৰেশ্যন। তেনেকুৱা তাৰমানে ষ্টেটৰ ষ্ট্ৰাকচাৰটোৰ নিচিনা, চেণ্ট্ৰেলৰ ষ্ট্ৰাকচাৰটোৰ নিচিনা একেই অলমষ্ট। গতিকে কি হয়, দিৱানৰ কাম কি, দিৱান হি ৱাজ এপইণ্টেড বাই দ্য এম্পায়াৰে এপইণ্ট কৰে। বেচিকেলি হি ৱাজ ইণ্ডিপেণ্ডেণ্ট অফিচাৰ এণ্ড হি ইজ আনচাৰেবল টু দ্য চেণ্টাৰ, and he was the head of the revenue department in the Suba, and this Diwan basically supervised the revenue collection in Suba and maintain accounts of all expenditure incurred in the form of salaries of the officials and subordinates in Suba. গতিকে যি বজিৰ বা দিৱানে চেণ্ট্ৰেল লেভেলত কামটো কৰে, একেটাই কাম এই দিৱানে প্ৰভিন্স লেভেলত কৰে। চ' হি ইজ বেচিকেলি প্ৰভিন্স দিৱান, তাৰমানে প্ৰভিন্সবিলাকৰ তেওঁ দিৱান হয়, ৰাজ্যবিলাকৰ। গতিকে তেওঁ একেখিনি কামেই কৰে যিটো বজিৰ বা দিৱানে চেণ্ট্ৰেল লেভেলত কৰে, একেখিনি কামেই, বাট তেওঁ জাষ্ট ৰাজ্য লেভেলত কৰে, ৰাজ্যিক পৰ্যায়ত কৰে, সেইটোৱে ডিফাৰেঞ্চটো। নেক্সট আহি যায়, এইখিনিতে আৰু এটা কথা ইম্পৰ্টেণ্ট হয় যে দিৱানক কি কাৰণে ইণ্ডিপেণ্ডেণ্ট অফিচাৰ হিচাপে জনা গৈছে, মানে ৰখা হৈছে, বিকজ দিৱান ডাইৰেক্টলি ৰিপৰ্ট টু দ্য এম্পায়াৰৰ আণ্ডাৰত ডাইৰেক্টলি কাম কৰে, তেওঁ ইণ্ডিপেণ্ডেণ্ট অফিচাৰ হয়। একচুৱেলি এইটো কাৰণে কৰা হৈছে, তেওঁক ৰেভিনিউ দায়িত্ব দিয়া হৈছে, এইটো কাৰণে কৰা হৈছে যাতে চুবাদাৰৰ পাৱাৰটো বেছি বাঢ়ি নাযায় যাতে। তো এটা চেক এণ্ড বেলেঞ্চ কৰা হৈছে, ভাৰসাম্য ৰখা হৈছে, কাৰণ চুবাদাৰৰ গোটেই ৰাজ্যখনৰ প্ৰভিন্সখনৰ অথৰিটি দি দিছে, গোটেই চুবাহৰ অথৰিটি তেওঁৰ ওচৰত আছে, চুবাদাৰৰ ওচৰত। তো মে বি চুবাদাৰ বিকাম মোৰ পাৱাৰফুল, চুবাদাৰ বহুত পাৱাৰফুল হৈ যাব। কেতিয়াবা এনেকুৱা কেছো হ'ব পাৰে যে চুবাদাৰে গোটেই ৰাজ্যখনৰ পাৱাৰটো লৈ গৈ সেইখন ছেপাৰেট ৰাজ্য কৰি দিলে ফ্ৰম দ্য মোগল এম্পায়াৰ, এনেকুৱা হৈ যাব পাৰে। চ' সেইটো যাতে নহয়, চুবাদাৰৰ পাৱাৰটো যাতে বেছি বাঢ়ি নাযায়, চ' টু কণ্ট্ৰল দ্য পাৱাৰ অফ দ্য চুবাদাৰ, to maintain a check and balance system, that's why they make this Diwan as a independent officer and putting financial matter under the Diwans. গতিকে দিৱানৰ আণ্ডাৰতহে ফাইনেন্সিয়েল মেটাৰটো ৰাখিছে, অৰ্থাৎ চুবাদাৰৰ কিবা ফাইনেন্সিয়েল দৰকাৰ হ'লে দিৱানৰ ওচৰত যাব লাগিব। তো সেইটো কাৰণে এইটো এটা চেক এণ্ড বেলেঞ্চ কৰা হৈছে। নেক্সট আহি যায় বক্সি। অফক'ৰ্ছ বক্সিৰ কামখিনি একেই যিটো মীৰ বক্সিয়ে কৰিছিলে চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত। চ' বক্সি ৱাজ এপইণ্টেড বাই দ্য ইম্পেৰিয়েল কোৰ্ট এট দ্য ৰিকমেণ্ডেশ্যন বাই দ্য মীৰ বক্সি। ইভেন ৰিকমেণ্ডেশ্যনো মীৰ বক্সিয়ে কৰিব তেওঁ এপইণ্টমেণ্টৰ। এণ্ড হি পাৰফৰ্ম একজেক্টলি দ্য ছেইম, তেওঁ একেখিনি কামেই কৰিব। মিলিটেৰী ফাংচন ৱেৰ পাৰফৰ্ম বাই হিম।
তেওঁ মিলিটাৰী ফাংচনখিনি কৰিব যিদৰে মুঠতে মীৰ বক্সিয়ে যিখিনি কাম কৰিছিলে চেণ্ট্ৰেল লেভেলত তেওঁ প্ৰভিন্স লেভেলত বক্সি একেখিনি কামেই কৰিব তো ছেইম ডিউটি নেক্সট আহি যায় দাৰোগাই ডাক তো দাৰোগাই ডাক কি হৈছে ইটছ লাইক এ secret service system, because developing a communication network was very essential to govern a vast empire. ইমান এখন ডাঙৰ এম্পায়াৰ চলাবলৈ হ'লে কি কমিউনিকেশ্যনটো ভাল হ'ব লাগিব চ' বেচিকেলি এই পজিশ্যনটো কমিউনিকেশ্যনৰ কাৰণে আছে এ ছেপাৰেট ডিপাৰ্টমেণ্ট ৱাজ এছাইন ফৰ দিছ ইম্পৰ্টেণ্ট টাস্ক এণ্ড দ্য ইম্পেৰিয়েল পোষ্টেল ছিষ্টেম ৱাজ এষ্টাব্লিছ বাই চেণ্ডিং ইনষ্ট্ৰাকশ্যন টু দ্য ফাৰ ফ্লাং এৰিয়াছ অফ দ্য এম্পায়াৰ এম্পায়াৰৰ বহুত দূৰলৈকে যাতে কমিউনিকেশ্যন কৰিব পাৰি ইনফৰ্মেশ্যন পঠিয়াব পাৰি মেছেজ পঠিয়াব পাৰি তাৰ কাৰণে মানে এই পজিশ্যনটো ক্ৰিয়েট কৰা হৈছে চ' ডেটছ ৱাই দিছ পজিশ্যন ৱাজ ক্ৰিয়েটেড অ'কে his duty was to pass the letters through the postal runners to the court আৰু সেইটো কাৰণে গোটেই এম্পায়াৰত তেওঁ গোটেই মানে ইনফৰ্মেশ্যনখিনি তেওঁ পঠিয়াব লাগে বা গোটেই ইনফৰ্মেশ্যনখিনি তেওঁৰ যিমান পাৰে সোনকালে স্পীডি ডেলিভাৰী যাতে হ'ব পাৰে সেইটো সম্পৰ্কে তেওঁ কাম কৰিব পাৰে স্পেচিয়েলি আগৰ যুগত যিহেতু আজিকালিৰ নিচিনা ইণ্টাৰনেট নাছিলে মোবাইলছ নাছিলে বা টেলিগ্ৰাম এইবিলাক বস্তু নাছিলে গতিকে আগতে মেছেজ ধৰি লোৱা মানুহ ইঠাই পৰা ইঠাইলৈ পঠিয়াই পিনে মেছেজ দিয়া হৈছিলে গতিকে সেইখিনি কাম কৰিবৰ কাৰণে এটা পজিশ্যন এজনৰ মানুহ ৰখা হৈছিলে তাকে দাৰোগা আই ডাক কোৱা হৈছে যাতে তেওঁ গোটেই বস্তুটো কামটো যাতে স্পীডত হয় এইটো চম্ভালে আৰু ইয়াৰ লগতে কেতিয়াবা কি হয় মানে কিছুমান ৰাইভেল গ্ৰুপ উঠিব পাৰে মোগল এম্পায়াৰত তো সেইখিনিৰ ইনফৰ্মেশ্যনটো এম্পায়াৰে পাব লাগিব চ' ছামটাইমছ মোগল এম্পায়াৰ্ছ ফ্ৰিকুৱেণ্ট ভিজিট টু এভৰি চুবাৰ এণ্ড দ্য ছিষ্টেম অফ ফ্ৰিকুৱেণ্ট ট্ৰেন্সফাৰ অফ দ্য অফিচিয়েলছ আফটাৰ এ গেপ অফ 3 years on average helped the Mughals in sacking the officials. Okay, so because the possibility of rebellion always existed, therefore constant vigil through an organized system of intelligence network was established. যিহেতু মাজে সময়ে বিদ্ৰোহ হ'ব পাৰে ৰজাৰ বিৰুদ্ধে গতিকে সেইটো কাৰণে ৰজাই সোনকালে খবৰটো পাব লাগিব সেইটো কাৰণে এই কমিউনিকেশ্যন ছিষ্টেমটো বহুত জৰুৰী হৈ পৰে চ' দিছ ইজ অল এবাউট প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন চ' নেক্সটত আমি যাম লোকেল এডমিনিষ্ট্ৰেশ্যন যিটো মানে চৰকাৰত হোৱা হয় চৰকাৰত যিটো এডমিনিষ্ট্ৰেশ্যন আছে তো ইয়াত প্ৰথম ব্যক্তিজন আহে ফৌজদাৰ নাও হু ইজ ফৌজদাৰ ৱাজ দ্য এক্সিকিউটিভ হেড অফ দ্য চৰকাৰ তেওঁ মুখ্য কাৰ্যপালিকা বুলি ক'ব পাৰি বা কাৰ্যবাহী বিষয়া বুলি ক'ব পাৰি চৰকাৰবিলাকৰ বাট হিজ এৰিয়া অফ ইনফ্লুৱেঞ্চ ছিম মোৰ কমপ্লেক্স He was not only appointed at the Sarkar level, but sometimes within a Sarkar, a number of Faujdars existed. At times, their jurisdiction spreads over 2 full Sarkars. Okay, so Sarkarot কেতিয়াবা এজনতকৈ বেছি ফৌজদাৰ হ'ব পাৰে চ' কেতিয়াবা মানে তেওঁলোকৰ কামৰ ক্ষেত্ৰত কমপ্লেক্সিটি আহি যায় তো বেচিকেলি তেওঁ গোটেই চৰকাৰৰ দায়িত্বত থাকে বিকজ হি ইজ দ্য চিফ এক্সিকিউটিভ হেড অফ দ্য চৰকাৰ চ' এজ দ্য চিফ এক্সিকিউটিভ অফ দ্য ৰিজন দ্য ফৌজদাৰ ৱাজ টু কিপ ভিজিল অভাৰ দ্য the zamindars and in special circumstances he was to help the Amalgazar in matters of revenue collection গতিকে ৰেভিনিউ কালেকশ্যনৰ কাৰণে তেতিয়াহ'লে আন এজন অফিচাৰ থাকে এই লোকেল এডমিনিষ্ট্ৰেশ্যনক তেওঁ কোৱা হয় আমলগজাৰ বুলি তো তেওঁৰ কামখিনি সেই দিবানৰ দৰেই বাট তেওঁৰ লোকেল লেভেলত কামটো কৰে তো वजीर বা দিবানে চেণ্ট্ৰেল লেভেলত আৰু যি মানে প্ৰভিন্স দিবান আছে প্ৰভিন্সিয়েল লেভেলত কৰে তেনেকৈ লোকেল লেভেলত আমল গুজাৰে কৰে তেওঁক আমিল বুলিও কোৱা হয় চ' হিজ প্ৰাইমেৰী ডিউটি ৱাজ টু এছেছ এণ্ড ছুপাৰভাইজ দ্য ৰেভিনিউ কালেকশ্যন থ্ৰু আদাৰ ছাবঅৰ্ডিনেট অফিচিয়েল গতিকে তেওঁৰ কামটো হৈছে ৰেভিনিউ কালেকশ্যনৰ কামটো কৰা বেলেগ তলতীয়া কৰ্মচাৰীবোৰৰ সহায় লয় আৰু নেক্সটজন আহি যায় থানেদাৰ এতিয়া থানেদাৰ মানে কি থানা ছুপাৰভাইজাৰ যিজন এতিয়া থানা মানে কি থানা ৱাজ এ প্লেচ হুৱেৰ আৰ্মি ৱাজ ষ্টেচন ফৰ দ্য প্ৰিজাৰ্ভেশ্যন অফ ল' এণ্ড অৰ্ডাৰ গতিকে ল' এণ্ড অৰ্ডাৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে যি মানে আৰ্মি থোৱা হয় তো সেইটোকে কোৱা হয় থানা বুলি তাৰমানে এইটো মডাৰ্ণ ডে থানা আৰু পুলিচ থানা যেনেকৈ আছে তো সেই তাৰ চিফজনকে কোৱা হৈছে থানেদাৰ বুলি তো মডাৰ্ণ ডে পুলিচ থানাটোকে সেই থানা বুলি ইয়াত মানে সেইটো বস্তুৱে অলমষ্ট ছেম ঠিক আছে আৰু তাৰ চিফজনকে কোৱা হৈছে থানেদাৰ বুলি অ'কে চ' হৈ গ'ল থানেদাৰ তাৰপিছতে নেক্সট আহি যায় পাৰগানা এডমিনিষ্ট্ৰেশ্যন এই ক্ষেত্ৰত তাৰমানে পাৰগানাবিলাকত কেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যন আছে চৰকাৰৰ পিছতে নেক্সটটো আহি যায় পাৰগানা
তো পাৰগানাবিলাকত কি হয় এজন ব্যক্তি থাকে সিকদাৰ Now, who is Sikdar? Sikdar was the executive officer of the Pargana and assisted the Amils, means Amal Guzar. যি Amils আছিলে আগৰ চৰকাৰৰ এডমিনিষ্ট্ৰেশ্যনত তাক সহায় কৰে এই Sikdare, especially revenue collectionত. The Amils look after the revenue collection at the Pargana level also and this Sikdar help Amils. ঠিক আছে. And then next আহি যায় Muqaddam. Now, who is Muqaddam? Muqaddam was the village headman. তো যিটো আমি গাঁওবুঢ়া বুলি আমি কওঁ চ' সেই গাঁওবুঢ়াৰ লগত আমি কম্পেয়াৰ কৰিব পাৰোঁ সেইটোকে কোৱা হয় মুকদ্দম বুলি এণ্ড দেন অলছ' পাটোৱাৰী ৱাজ অলছ' দেয়াৰ হু টুক কেয়াৰ অফ দ্য ভিলেজ ৰেভিনিউ ৰেকৰ্ড চ' ভিলেজ হেডমেন হৈছে মুকদ্দম আৰু পাটোৱাৰী হু টুক কেয়াৰ দ্য ভিলেজ ৰেভিনিউ ৰেকৰ্ড গাঁওবিলাকৰ যিটো ৰাজহৰ যিটো ৰেকৰ্ড সেই ৰেকৰ্ডটো ৰাখে পাটোৱাৰীবিলাকে ঠিক আছে চ' দিছ ইজ পাৰগানা এডমিনিষ্ট্ৰেশ্যন Now there are also another division of administration is there. This is also very important. That is town, fort and port administration. So urban area কাৰণে town area কাৰণে এটা administration আছে ঠিক আছে আৰু ফৰ্ট বিলাক যিখিনি দুৰ্গ বনায় আগতে যেটো যুদ্ধ বিগ্ৰহ হৈ থাকে এটা দুৰ্গ বনায় মোগলৰ দিনততো বহুত দুৰ্গ বনোৱা হৈছে আমি দিল্লী গ'লে বা বেলেগ বেলেগ ঠাই গ'লে আমি দেখিয়ে থাকোঁ ইমান ডাঙৰ ডাঙৰ লাল কিল্লা যেনেকৈ এটা দুৰ্গই হয় ইট ইজ এ কাইণ্ড অফ এ ফৰ্ট চ' সেই ফৰ্টবিলাকৰ কাৰণে এডমিনিষ্ট্ৰেশ্যন আছিলে এণ্ড পৰ্টবিলাক যিখিনি বন্দৰ আছিলে আগতে মেইন যিটো কমিউনিকেশ্যনৰ যোগাযোগৰ মাধ্যম আছিলে ডেট ইজ দ্য বাই চি সাগৰেৰে মানে এইখন ঠাইৰ পৰা মানুহে এইখন ঠাইলৈ যায় আগতে যিহেতু এৰোপ্লেন নাছিলে এৰোপ্লেন পিছত আহিছে তো সাগৰৰ মাধ্যমেৰে যায় তো সেইটো কাৰণে পৰ্ট এডমিনিষ্ট্ৰেশ্যন ৱাজ অলছ' ভেৰি নেচেচাৰী চ' টাউন এডমিনিষ্ট্ৰেশ্যনত কি থাকে এজন থাকে কটৱাল ফৰ আৰ্বান চেণ্টাৰ দ্য ইম্পেৰিয়েল কল এপইণ্টেড কটৱালছ হুজ প্ৰাইমেৰী ডিউটি ৱাজ টু ছেফগাৰ্ড অফ দ্য লাইফ এণ্ড প্ৰপাৰ্টি অফ দ্য টাউন্সমেন এণ্ড এই কোটৱাল একচুৱেলি হয় কি একচুৱেলি হি মে বি কম্পেয়াৰ টু দ্য প্ৰেজেণ্ট ডে পুলিচ অফিচাৰ প্ৰেজেণ্ট ডে যিজন পুলিচ অফিচাৰ থাকে সেইজনকে সেইটো সময়ৰ কোটৱাল বুলি ক'ব পাৰি ঠিক আছে চ' কোটৱাল টাৰ্মটো আমি প্ৰায় শুনিছোঁ কেতিয়াবা কিছুমান আমি হিন্দী কিছুমান ডায়লগত আমি শুনো উল্টা চোৰ কটৱাল কো দাঁতে তো কোটৱাল মানে কি সেই পুলিচজনকে কোটৱাল বুলি কোৱা হয় তো আগতে সেইটো কোটৱাল বুলি মোগল এডমিনিষ্ট্ৰেশ্যনত কোৱা হৈছিলে চ' প্ৰেজেণ্ট ডে পুলিচ অফিচাৰ সেইজনে কোটৱাল দেন কিলাদাৰ হৈছে ফৰ্টবিলাক যিবিলাক দুৰ্গ থাকে দুৰ্গবিলাকৰ মেইন মানুহজন তো দুৰ্গবিলাক কেনেকৈ মেইনটেইন কৰা হ'ব সেই দুৰ্গবিলাকৰ অফিচাৰজনে হৈছে কিলাদাৰ তো তেওঁক দুৰ্গবিলাকক মানে কিলা বুলি যিহেতু কোৱা হয় তো কিলাদাৰ চ' কিলাদাৰ ইজ দ্য চিফ অফিচাৰ অফ অল দ'জ ফৰ্টছ ইন দ্য মোগল এম্পায়াৰ ঠিক আছে তো সেই ফৰ্টবিলাকৰ তেওঁ বেচিকেলি ছুপাৰভাইজ কৰে দেন পৰ্ট এডমিনিষ্ট্ৰেশ্যনত কি আহিছে পৰ্ট এডমিনিষ্ট্ৰেশ্যনত মানে মুটাছদাদি আহি যায় মুটাছদাদি ইজ দ্য চিফ অফিচাৰ অফ দিছ পৰ্ট এডমিনিষ্ট্ৰেশ্যন গতিকে পৰ্টবিলাক সাগৰৰ বন্দৰবিলাক তেওঁ চোৱা চিতা কৰে ঠিক আছে চ' দিছ ইজ অল এবাউট টাউন ফৰ্ট এণ্ড পৰ্ট এডমিনিষ্ট্ৰেশ্যন নাও কাম টু দ্য ভেৰিয়াছ ইম্পৰ্টেণ্ট এছপেক্ট অফ মোগল এডমিনিষ্ট্ৰেশ্যন আমি মোগল এডমিনিষ্ট্ৰেশ্যন পঢ়িলোঁ ভালকৈ তেতিয়াহ'লে এই গোটেই পঢ়াৰ পিছত ষ্টাডি কৰাৰ পিছত আমি ইয়াৰ কি ইম্পৰ্টেণ্ট এছপেক্ট আমি পাওঁ চ' দ্য ফাৰ্ষ্ট ইম্পৰ্টেণ্ট এছপেক্ট অফ মোগল এডমিনিষ্ট্ৰেশ্যন ইজ ডেট ইট ইজ হাইলি চেণ্ট্ৰেলাইজ প্ৰথম যিটো এটা গুৰুত্বপূৰ্ণ আমি বস্তু পাওঁ মোগল প্ৰশাসনত সেইটো হৈছে কি অতি বেছি কেন্দ্ৰীভূত হয় ইট ইজ ভেৰি হাইলি চেণ্ট্ৰেলাইজ তাৰমানে সকলো বস্তু ইয়াৰ চেণ্ট্ৰেলত বা কেন্দ্ৰীভূত কৰি ৰখা আছে চেণ্ট্ৰেলাইজ কৰি ৰখা আছে তাৰমানে কেন্দ্ৰৰ ওচৰতে কেন্দ্ৰীয় অথৰিটিৰ ওচৰতে চব পাৱাৰ আছে ঠিক আছে ডিচেণ্ট্ৰেলাইজ ছিষ্টেম ইয়াত ইমান নাই অ'কে জাষ্ট লাইক কৰ্টিলত আমি যিটো অলপমান হ'লেও ডিচেণ্ট্ৰেলাইজেশ্যন আমি পাইছিলোঁ মোগল সাম্ৰাজ্যত ডিচেণ্ট্ৰেলাইজেশ্যন ইমান নাছিলে মেক্সিমাম ইয়াত চেণ্ট্ৰেলাইজে আছিল চব বস্তু চ' হাইলি চেণ্ট্ৰেলাইজ ছিষ্টেম দেন আনাডাৰ ইম্পৰ্টেণ্ট এছপেক্ট অফ মোগল এডমিনিষ্ট্ৰেশ্যন ইজ দ্য লেণ্ড ৰেভিনিউ ছিষ্টেম তো ৰেভিনিউ ছিষ্টেমটো আগৰ পৰাই আছিলে কৰ্টিলৰ টাইমতো আমি ৰেভিনিউ ছিষ্টেম পাইছিলোঁ বাট মোগল এডমিনিষ্ট্ৰেশ্যন এটা লেণ্ডমাৰ্ক আনিছিলে ৰিগাৰ্ডিং দ্য লেণ্ড ৰেভিনিউ ছিষ্টেম চ' সেই লেণ্ড ৰেভিনিউ ছিষ্টেম যিটো আনিলে সেইটো কণ্টিনিউ হৈ বৰ্তমানলৈকে আছে চ' লেণ্ড ৰেভিনিউ ছিষ্টেম ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন অফ মোগল এডমিনিষ্ট্ৰেশ্যন দেন অফক'ৰ্ছ ইউনিফৰ্ম কাৰেঞ্চি চ' মোগল এম্পায়াৰ দিনত আৰু এটা বস্তু আনিছিলে তেওঁলোকে স্পেচিয়েলি টু মেইনটেইন দ্য চেণ্ট্ৰেলাইজেশ্যন ডেট ইজ এ ইউনিফৰ্ম কাৰেঞ্চি তাৰমানে গোটেই এম্পায়াৰত এটাই মুদ্ৰাই চলিব যিটো আজিকালি দেশবিলাকতো চলে ইউনিফৰ্ম কাৰেঞ্চি মানে কি এটাই একেধৰণৰ মুদ্ৰাই চলিব
যেনেকৈ ইণ্ডিয়াত ৰুপিজ চলে, আমেৰিকাত ডলাৰ চলে, তেনেকুৱা ধৰণৰ ইউনিফৰ্ম কাৰেঞ্চি মোগল সাম্ৰাজ্যত অনা হৈছিলে। চ' ইট ইজ আনাডাৰ ইম্পৰ্টেণ্ট এছপেক্ট। দেন হাইলি বিউৰ'ক্ৰেটিক, মোগল এডমিনিষ্ট্ৰেশ্যন ৱাজ হাইলি বিউৰ'ক্ৰেটিক। তো তেওঁলোকে বিউৰ'ক্ৰেচি ছিষ্টেমটো মোগল সাম্ৰাজ্যৰ দিনত আনিছিলে। এতিয়া কৌটিলৰ অৰ্থশাস্ত্ৰত আমি ইমান তেনেকুৱা বিউৰ'ক্ৰেটিক ছিষ্টেম আমি নাপাওঁ। বেচিকেলি তাত কিছুমান মিনিষ্টাৰ্ছ আছে, অমাইটাৰ্ছ আছিলে, বাট নট ডেট বিউৰ'ক্ৰেটিক টাইপ অফ ছিষ্টেম। বাট ইন দ্য মোগল এডমিনিষ্ট্ৰেশ্যন দ্য হোল ছিষ্টেম ইজ ট্ৰুলি বিউৰ'ক্ৰেটিক। গোটেই ডিপাৰ্টমেণ্ট ভগাই দিয়া হৈছে, জাষ্ট লাইক দিৱান, মীৰ বক্সি, মীৰ চমন, অল দ'জ কেটেগৰিজ আৰ দেয়াৰ। চ' আৰু গোটেই কামখিনি যেনেকুৱাকৈ ভগাই দিয়া হৈছে, আকৌ প্ৰভিন্সবিলাকৰ কাৰণে বেলেগ একেখিনি অফিচাৰে থাকিব, কিন্তু মানে একেখিনি কামেই কৰিব, তেওঁলোকৰ খালী ৰেংকটো বেলেগ ধৰণৰ হ'ব। গতিকে এটা ৰেংকিং ছিষ্টেম আছিলে, গোটেই বস্তুটো মানে গোটেই হাইলি বিউৰ'ক্ৰেটিক ছিষ্টেম, যিটো মডাৰ্ণ ডেৰ লগতো মিলে। চ' হাইলি বিউৰ'ক্ৰেটিক। নেক্সট আছিলে চেক এণ্ড বেলেঞ্চ। নাও হোৱাট ইজ চেক এণ্ড বেলেঞ্চ? ডেট মিনছ কোনো অফিচাৰৰ যাতে পাৱাৰটো বেছি বাঢ়ি নাযায়। চ' সেইটো কাৰণে চেক এণ্ড বেলেঞ্চটো কৰি ৰখা হৈছে। যেনেকৈ মই এক্সাম্পল দিছিলোঁ সুবাদাৰ আৰু প্ৰভিন্স দিৱান। চ' সুবাদাৰৰ ওচৰত গোটেই সুবাখনৰ পাৱাৰটো আছে, অথৰিটি আছে। চ' সুবাদাৰ হেজ দ্য অথৰিটি অফ অল অভাৰ সুবা। বাট টু কণ্ট্ৰল হিজ পাৱাৰ, Diwan, Province Diwan appointed as an independent officer. So he is not liable to Subadar, he is liable to the central administration. He is liable to the emperor. Okay. And all the financial matter, handed over to the Province Diwan. So even Subadar has to dependent on Province Diwan for financial matters. So এইটো বস্তু কৰি পিনে কি কোৱা হৈছে, সুবাদাৰৰ এটা পাৱাৰটো অলপমান কণ্ট্ৰলত অনা হৈছে। চ' ডেট ইজ দ্য চেক এণ্ড বেলেঞ্চ ছিষ্টেম। সেই বস্তুটো মোগল এম্পায়াৰত বা মোগল এডমিনিষ্ট্ৰেশ্যনত আছে। Then Mughal administration is theocratic sometimes, but sometimes it is secular. গতিকে মোগল এডমিনিষ্ট্ৰেশ্যন আনটা গুৰুত্বপূৰ্ণ দিশ হৈছে কি, বহুতখিনি ক্ষেত্ৰত ই ইছলামিক নীতি নিয়মত চলে, থিয়ৰিকেটিক হয়, ধৰ্মীয় নীতি নিয়মত চলে, ইছলামিক ইয়াত ৰুল ৰেগুলেশ্যন চলে, কিন্তু কিছুমান ক্ষেত্ৰত ই ধৰ্ম নিৰপেক্ষ হয়, ছেকুলাৰো হয়। কেনেকৈ হয় এক্সাম্পল দিবলৈ হ'লে, ইছলামিক নীতি নিয়মত কেনেকৈ চলে, ইয়াৰ গোটেই ছিষ্টেমটোৱে ইছলামিক হেৰিয়ত চলে, নীতি নিয়মত চলে। ইয়াত ল' কোনটো চলে, ল' অফ শ্বেৰিয়ত, যিটো ইছলাম ধৰ্মৰ ল' হয়। And even at the beginning of the Mughal administration, they basically appointed the administrative officials from the Arabian countries. তেওঁলোকে গোটেই ইছলামিক নীতিত গোটেই বস্তুটো চলাইছিলে এডমিনিষ্ট্ৰেশ্যন। গতিকে তেনেকুৱা মানুহো এপইণ্ট কৰিছিলে, তেওঁলোকে আৰবৰ দেশসমূহৰ পৰা মানুহ এপইণ্ট কৰিছিলে। বাট ইন দ্য লেটাৰ পাৰ্ট দে ৰিয়েলাইজ ডেট টু কণ্টিনিউ দেয়াৰ ৰুল ইন ইণ্ডিয়া, they have to adopt Indian culture. Indian culture adopt কৰিব লাগিব, তো তেওঁলোকে ইণ্ডিয়ান কালচাৰ এডপ্ট কৰিছিলে। এণ্ড দেন they also appointed some Hindu people in the administration. আৰু এডমিনিষ্ট্ৰেশ্যনৰ কিছুমান হিন্দু মানুহো অন্তৰ্ভুক্ত কৰিছিলে। আকবৰৰ দিনৰ পৰা সেই বস্তুটো প্ৰচেছটো ষ্টাৰ্ট হৈছিলে। ইণ্ডিয়ান কালচাৰটো তেওঁলোকে জানিব বিচাৰিছিলে, ইণ্ডিয়ান কালচাৰৰ লগত এডপ্ট হ'ব বিচাৰিছিলে, আৰু এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটো তেনেকুৱা কৰিব বিচাৰিছিলে। তাৰমানে ইছলামিক ৰুলছ ৰেগুলেশ্যন আছিলে তাত, ইছলামিক আইন আছিলে তাত, বাট কিছুমান বস্তু ছেকুলাৰো কৰিব ট্ৰাই কৰিছিলে। অ'কে, চ' দিছ ইজ অল এবাউট দ্য মোগল এডমিনিষ্ট্ৰেশ্যন। বহুতখিনি কণ্ট্ৰিবিউশ্যন আছে মোগল এডমিনিষ্ট্ৰেশ্যনৰ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনৰ বিকাশৰ ক্ষেত্ৰত। অ'কে, চ' ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য এভলিউশ্যন অফ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন। অ'কে, চ' থেংক ইউ।